ধুবুৰীত ঈদৰ দিনা যি কাণ্ড সংঘটিত হৈছিল তাৰ আঁৰত সংখ্যালঘু জনতা জড়িত নহয়। ধুবুৰী কাণ্ডৰ আঁৰত হিন্দু জড়িত। ধুবুৰী গো মাংস কাণ্ডৰ সৈতে বিজেপি RSS জড়িত। সংখ্যালঘুক দোষমুক্ত কৰি বিজেপিলৈ দুখ ঠেলাৰ লগে লগে গৌৰৱ গগৈৰ বিৰুদ্ধে সৃষ্টি হৈছে বিক্ষোভৰ। হিন্দু সমাজক অপমানিত কৰাৰ অভিযোগ উঠিছে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে। হনুমান মন্দিৰত ঈদৰ দিনাই গো মাংস উদ্ধাৰ হোৱাৰ পৰাই ধুবুৰীত এতিয়া যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰৰ মতে আঁৰত বিদেশী শক্তিৰ হাত আছিল। বাংলাদেশী মৌলবাদীৰ দ্বাৰা সংঘৰ্ষ সৃষ্টিৰ অপচেষ্টা চলোৱা হৈছিল। কিন্তু কংগ্ৰেছৰ মতে গো মাংস কাণ্ডৰে সংখ্যালঘু জড়িত নহয়। বহিৰাজ্যৰ কৌশল অসমত প্ৰয়োগ কৰাৰ গুৰুতৰ অভিযোগ আনিলে গৌৰৱ গগৈয়ে। গো মাংস কাণ্ড বিজেপি আৰু RSSে কৰিছে। গো মাংস দলিওৱা ঘটনাত হিন্দু জড়িত থকাৰ অভিযোগ অনাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। কেতিয়াবা ৰাজস্থানত, কেতিয়াবা মধ্যপ্ৰদেশত, কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ হয়। আৰু এনেকুৱা স্থিতি তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে যে মন্দিৰৰ বাহিৰত, ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ RSSৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। গৌৰৱ গগৈৰ এই স্পৰ্শকাতৰ আৰু গুৰুতৰ অভিযোগৰ পাছতেই সোচ্চাৰ হৈ পৰিছে গেৰুৱা শিবিৰ। হিন্দুৰ বিৰুদ্ধে এনে অভিযোগ আনি অপমানিত কৰিছে হিন্দু সমাজক। সংখ্যালঘুক ৰক্ষণাবেক্ষণ দিব খুজিছে কংগ্ৰেছে। ধুবুৰী ঘটনাত সংখ্যালঘু জড়িত। এই প্ৰতি আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে সদায় সংখ্যালঘু সমাজক তুষ্টিকৰণৰ এটা ৰাজনীতি তেওঁলোকে বহু দিনৰ পৰা কৰি আহিছে। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন, তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। কাৰণ আজিলৈকে অসমত যিমান এনেকুৱা ঘটনা ঘটিছে, আমি সদায় সংখ্যালঘু সম্প্ৰদায়ৰ লোককে গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে। আৰু এইটো সঁচা যে সংখ্যালঘু লোকসকলৰ বহু সংখ্যকে এনে ঘটনাক সমৰ্থন নকৰে আৰু তেওঁলোকে সমালোচনাও কৰে। এনেকুৱা নহয় যে সকলো সংখ্যালঘু জড়িত আছে, কিন্তু এছাম লোকে এনেকুৱা কাম কৰে যাক ৰাইজে কেতিয়াও সমৰ্থন নকৰে। লক্ষীপুৰ আৰু ধুবুৰীত এই ঘটনাক লৈ আমি গ্ৰেপ্তাৰ কৰা প্ৰত্যেকজন ব্যক্তি সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াত আমি কোনো হিন্দু লোকক বিচাৰি পোৱা নাই। তেখেতৰ লগত যদি কিবা তথ্য আছে, হিন্দু সমাজক অপমানিত কৰাৰ আগতে এনেকুৱা তথ্য চৰকাৰক দিবৰ বাবে মই আহ্বান জনাম। হিন্দুৱে গো মাংস চুবও নোৱাৰে, আনকি গো মাংস দেখিলে হিন্দুৱে ভয় খাই যায়। কোনো বিজেপি আৰু RSSৰ স্বয়ংসেৱকে বা কাৰ্যকৰ্তাই গো মাংসলে এনেকৈ চাবও নোৱাৰে। যিহেতু আমি গো মাতাক পূজা কৰোঁ, চোৱাটো দূৰৰ কথা, টাচ কৰাটো দূৰৰ কথা, আমি চাবলৈও ভয় খাওঁ। গতিকে বোকাত মিছা কথা। তেওঁলোকৰ যিসকল ভোটাৰ, তেওঁলোকৰ ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে, যোনে বেয়া কামবিলাক কৰে, তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলিছে। মই আকৌ কৈছোঁ, আমি গো মাতাক পূজা কৰোঁ, আমাৰ ভাৰতীয় সংস্কৃতিয়ে গো মাতাক পূজা কৰে। গতিকে আমি
গো মাংস টাচ কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা, চাবলৈও আমাৰ কাৰণে কষ্টকৰ। তো মই সগৰ্বে ক'ব বিচাৰোঁ, মই এজন RSSৰ স্বয়ংসেৱক। মোৰ হীৰাই হীৰাই RSS সমাহিত হৈ আছে। RSS মানে সৰ্বজন হিতায়, বহুজন হিতায়। এতিয়া কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে। গতিকে তেওঁলোকে RSS কি বস্তু, RSSে কি কৰে এইটো বুজিবলৈ টান, কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক। তেওঁলোকৰ এয়া নেৰেটিভ, জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে। তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ। কংগ্ৰেছে ধুবুৰী কাণ্ডৰ সৈতে বাংলাদেশী শক্তি বা সংখ্যালঘু জড়িত থকা তথ্য নুই কৰি জগৰীয়া কৰিছে বিজেপিক। উল্লেখযোগ্য যে ঈদৰ সময়ত এইবাৰ ধুবুৰীত কাশ্মীৰ সদৃশ শিলাবৰ্ষণৰ ঘটনাও সংঘটিত হৈছিল। ব্যুৰ' ৰিপৰ্ট NB নিউজ।